Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 10 ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? আমি যোৱা ভিডিঅ'ত কি ডিসকাস কৰিলো এই চেপ্টাৰ যে আমি ৰাসায়নিক বিক্ৰিয়াৰ লাষ্টৰ দুটা প্ৰকাৰৰ কথা ডিসকাস কৰিলো হয়নে? আৰু হেকিটা কি আছিল আমাৰ অপসৰণ বিক্ৰিয়া আৰু ইটো কি আছিল আমাৰ দ্বি অপসৰণ বিক্ৰিয়া। আৰু আমি হেকত কি ডিসকাস কৰিলো জাৰণ আৰু বিজাৰণ বিক্ৰিয়া কি হয়? হয়নে? আৰু কি হয় আমাৰ ৰেডক্স বিক্ৰিয়া কি হয়? হয়নে? তোমালোকে চালানে ভিডিঅ'টো? যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম আৰু এটো কি হৈছে আমাৰ যে আমাৰ জাৰণ বিক্ৰিয়াৰ কাৰণে হোৱা কিছুমান ঘটনা হ'ব ঠিক আছে মানে কি হ'ব ক্ষয়ীভৱন আমি কি পঢ়িছিল যে জাৰণ মানে কি আছিল যে জি বিক্ৰিয়াত কি হয় অক্সিজেন লাভ কৰে আৰু কি হয় হাইড্ৰোজেন হেৰুৱায় তাক আমি কি বুলি কওঁ জাৰণ বুলি কওঁ আৰু কি হয় বিজাৰণ কি হয় জি বিক্ৰিয়াত তোমাৰ অক্সিজেন হেৰুৱায় আৰু কি হয় হাইড্ৰোজেন লাভ কৰে তাক আমি কি বুলি কওঁ বিজাৰণ বুলি কওঁ হয়নে এতিয়া কি হ'ব আমাৰ জাৰণৰ কাৰণে হোৱা কিছুমান আমাৰ কি হ'ব ঘটনা আমি আজি পঢ়িম ঠিক আছে মানে কি হ'ব প্ৰথমটো চাই লোৱা ক্ষয়ীভৱন কি কৈছে ক্ষয়ীভৱনত কি হ'ব আমাৰ যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় মানে কি হ'ব যেতিয়া কোনোবা এটা ধাতু তাৰ কি হ'ব পৰিৱেশৰ চাৰিওফালে থকা বিভিন্ন পদাৰ্থ কি হ'ব জলীয় বাষ্প এচিড আদিৰ কাৰণে কি হ'ব আক্ৰান্ত হ'ব তাক আমি কি বুলি ক'ম ধাতুটো ক্ষয় হোৱা বুলি ক'ম ঠিক আছে আৰু এই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ম ক্ষয়ীভৱন বুলি ক'ম মানে কি হ'ব ফৰ এক্সাম্পল যদি তুমি লৈ লোৱা কি হ'ব ক্ষয়ীভৱনৰ আটাইতকৈ ইজি এক্সাম্পল বুলি ক'বলৈ গ'লে আমি দেখিছো যে কি লোহাত কি হয় মামৰে ধৰে যে হেতু কি হয় আমাৰ এটা ক্ষয়ীভৱনৰ কাৰণে মানে কি হেতু কি হয় আমাৰ ক্ষয়ীভৱন হয় ঠিক আছে মানে কি হ'ব লোহাৰ ক্ষয় হ'ব আৰু সেই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ম ক্ষয়ীভৱন বুলি ক'ম ঠিক আছে মানে কি হ'ব আমাৰ বস্তুটো ক্ষয় হোৱা ঠিক আছে আৰু প্ৰক্ৰিয়াটোকে কি বুলি কয় ক্ষয়ীভৱন বুলি হয় আৰু ক্ষয় কিহৰ কাৰণে হয় যে জলীয় বাষ্প এচিড যেহেতু আমি পৰিৱেশত থাকে সেই সময়ত কি কৰিব আমাৰ বিক্ৰিয়া কৰিব ধাতুটোৱে আৰু ফলত কি হ'ব এই বস্তুটো ক্ষয় হ'ব এতিয়া ইয়াৰ দুটা উদাহৰণ চাই লোৱা কি দিয়া আছে যে সিলভাৰৰ ওপৰত পৰা ক'লা চামনি আৰু কপাৰৰ ওপৰত পৰা কি সেউজীয়া চামনি মানে কি হয় সিলভাৰৰ ওপৰত পৰা ক'লা চামনি মানে কি যে কি হয় তোমালোকে যদি কি পিন্ধা ৰূপৰ যদি আঙঠি পিন্ধা বা কি ৰূপৰ যদি চেইন পিন্ধা তোমালোকে কি দেখিছা কেতিয়াবা দেখিবা যে কি তাৰ ওপৰত অলপ ক'লাকে কি হয় চামনি পৰে ঠিক আছে তেতিয়া কি হয় মানে এই সিলভাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি কৰিব সিলভাৰ অক্সাইড উৎপন্ন কৰিব ঠিক আছে আৰু সিলভাৰ অক্সাইডৰ কি হয় আমাৰ ৰংটো ক'লা হয় ঠিক আছে হেতু কি হ'ব এটা ক্ষয়ীভৱন হ'ব ঠিক আছে মানে কি ক্ষয়ীভৱনৰ উদাহৰণ হ'ব ঠিক তেনেকৈ কি হ'ব কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি তোমালোকে দেখিছা যে তামৰ বস্তুবোৰ দেখিছা কেতিয়াবা কি হয় সেউজীয়া যে এটা লেয়াৰ পহি থাকে যে মানে সেউজীয়া ৰঙৰ হেতু কি হ'ব এটা ক্ষয়ীভৱন হ'ব মানে কি হয় কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইড উৎপন্ন কৰিব আৰু ফলত কি হ'ব আমাৰ এই সেউজীয়া চামনিটো পৰি যায় আৰু এনেকুৱা ধৰণৰ আমাৰ বিক্ৰিয়াবোৰক কি বুলি কোৱা হয় ক্ষয়ীভৱন বুলি কোৱা হয় মানে কি হ'ব যেতিয়া কোনোবা এটা ধাতু পৰিৱেশত থকা জলীয় বাষ্প এচিড আদিৰ সৈতে কি হ'ব বিক্ৰিয়া কৰিব আৰু ফলত কি হ'ব বস্তুটো ক্ষয় হ'ব আৰু সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি ক'ম এতিয়া ক্ষয়ীভৱন বুলি ক'ম ঠিক আছে আৰু কিটা হৈছে ইয়াৰ উদাহৰণ আৰু উদাহৰণ কি হ'ব আমাৰ লোহাত কি হয় মামৰে ধৰাটো এটা কি হ'ব উদাহৰণ হ'ব দেই সেইটো মনত ৰাখিবা তোমালোকে ঠিক আছে লোহাত কি হয় আমাৰ পানী পৰে পানীৰ পাছত কি জলীয় বাষ্প ফলত কি হ'ব ই বিক্ৰিয়া কৰি কি হৈ যাব মানে কি পানী যেতিয়া পৰিব পানীখিনি তাত অলপ থাকি যায় ফলত কি হ'ব ই বিক্ৰিয়া কৰিব আৰু কি হ'ব তাত মামৰে ধৰে যে সেইকাৰণে হয় মানে ঠিক আছে মানে কি হ'ব সেইটো লোহাৰ ক্ষয়ীভৱন বুলি কোৱা হ'ব ঠিক আছে মানে মামৰে ধৰাটো হ'ব এতিয়া আমি কি কৰিম ইয়াৰ পিছৰ ঘটনাটোলৈ যাম আৰু সেইটো হ'ব যে কি আমাৰ ৰেনচিডিটি কি হয় ঠিক আছে এনে মোহাৰি দিও এতিয়া এতিয়া আমি জানিলো হা যে কি ৰেনচিডিটি বা দুৰ্গন্ধিতা মানে কি হয় ঠিক আছে তে চাই লও আমাৰ ডেফিনেশ্যনটো কি দিয়া আছে কি কৈছে যেতিয়া চৰ্বি আৰু তেল জাৰিত হয় তেতিয়া কি বুলি কৈছে ইয়াৰ ই দুৰ্গন্ধি হয় বুলি কৈছে হল তাৰপিছত কি কৈছে ফলত ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয় আৰু ইয়াকে কি বুলি কয় দুৰ্গন্ধিতা বা ৰেনচিডিটি বোলা হয় মানে কি হ'ব যেতিয়া কি হ'ব আমাৰ চৰ্বি বা তেল থকা বস্তুবোৰ কি হ'ব জাৰিত হ'ব মানে কি তাত অক্সিজেন যেতিয়া যোগ হ'ব তেতিয়া ইয়ে কি হ'ব বুলি কৈছে বস্তুবোৰ দুৰ্গন্ধি হ'ব বুলি কৈছে আৰু দুৰ্গন্ধি হ'লে কি হ'ব ইহঁতৰ গোন্ধটো বেলেগ হ'ব আৰু কি হ'ব ইহঁতৰ সোৱাদটো সলনি হৈ যাব আৰু আমি ইয়াকে কি বুলি কওঁ দুৰ্গন্ধিতা বা ৰেনচিডিটি বুলি কওঁ ঠিক আছে এটা ধৰি লও ফৰ এক্সাম্পল তুমি ধৰা তেল দিয়া বা চৰ্বি বস্তু কি হ'ব তোমাৰ এটা তুমি পিঠা কথাকে ধৰিলা ঠিক আছে মানে কি তেল দিয়া পিঠা তাক যদি কি কৰা তুমি মুকলিকে থৈ দিয়া তেতিয়া কি হ'ব ইয়াত কি হ'ব অক্সিজেন এড হ'ব মানে কি অক্সিজেন লগ লাগিলে কি হ'ব ই জাৰিত হ'ব ফলত কি হয় কেতিয়াবা যে গোন্ধ ওলায় আৰু কি খালে অলপ যে টেঙা টেঙা সোৱাদটা আহে যে সেইটো কিহৰ কাৰণে হয় আমাৰ এই ৰেনচিডিটি বা দুৰ্গন্ধিতাৰ কাৰণে হয় ঠিক আছে বা তুমি ক'ব পাৰা যে কি হ'ব যেতিয়া আমাৰ আচাৰ বটলবোৰ কি কৰা হয় কেতিয়াবা যদি মুখনিখন খুলি থোৱা হয় তেতিয়া কি হয় আচাৰৰ ওপৰত কি হ'ব অলপ ভেকুৰে ধৰাৰ নিচিনা হয় ফলত কি হ'ব তাৰ সোৱাদটো বেলেগ হয় গোন্ধটো অলপ বেলেগ হয় না মানে কি অলপ বেয়া গোন্ধ এটা ওলায় আৰু সেইটো কি বুলি হ'ব আমাৰ ৰেনচিডিটি বা দুৰ্গন্ধিতা এটা উদাহৰণ হ'ব ঠিক আছে এটা কি হ'ব আমি এই ৰেনচিডিটি আৰু দুৰ্গন্ধিতাবোৰ কি কৰিব পাৰোঁ প্ৰতিৰোধ কৰিব পাৰোঁ ঠিক আছে এতিয়া প্ৰতিৰোধৰ আমি উপায়সমূহ চাই লওঁ তোমালোকৰ এক্সামত আহিব পাৰে তোমালোকে এইটো লিখি ল'বা ঠিক আছে আৰু এই উপায়কেইটাও লিখি ল'বা হ'ব এতিয়া কি হ'ব প্ৰথমটো চোৱা কি দিয়া আছে
চৰ্বি আৰু তেলযুক্ত খাদ্যসমূহ জাৰণ নঘটিবলৈ প্ৰতিজাৰক পদাৰ্থ যোগ কৰা হয় মানে কি চৰ্বি আৰু তেল থকা জাৰকসমূহৰ কি নহ'বলৈ জাৰণ নঘটিবলৈ মানে কি অক্সিজেন লগ লাগি জাৰণ নহ'বলৈ কি কৰা হয় তাক প্ৰতিজাৰক কিছুমান পদাৰ্থ যোগ কৰা হয় বুলি কৈছে ঠিক আছে মানে কি এণ্টি অক্সিডেণ্ট বুলি কয় যে সেইসমূহ কি কৰা হয় যোগ কৰা হয় ঠিক আছে তাৰপিছত 2 নম্বৰ কি দিছে বায়ুৰুদ্ধ পাত্ৰ ব্যৱহাৰ কৰা হয় বুলি কৈছে মানে কি বায়ুৰুদ্ধ মানে কি ভেকুৱাম ঠিক আছে মানে কি হ'ব এই পাত্ৰসমূহত কি কৰা হয় তাৰ পৰা বায়ুখিনি আঁতৰাই দিয়া হয় ফলত কি হ'ব সেই পাত্ৰটো কি হৈ যাব ভেকুৱাম হৈ যাব মানে কি তাত কোনো বায়ু নাথাকিব আৰু ফলত কি হ'ব তাৰ ভিতৰত যিবোৰ বস্তু থাকিব সেইবোৰ কি অক্সিজেনৰ প্ৰভাৱত জাৰণ হ'ব নোৱাৰিব আৰু সেইকাৰণে কি কৰা হয় বায়ুৰুদ্ধ পাত্ৰ ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰপিছত কি কৈছে চাই লোৱা 3 নম্বৰ চিপছৰ পেকেটৰ কথা কৈছে চিপছৰ উৎপাদকসকলে কি কৰে জাৰণ নঘটিবৰ বাবে চিপছৰ পেকেটৰ ভিতৰত নাইট্ৰজেনৰ দৰে গেছ ভৰাই থয় বুলি কৈছে মানে কি চিপছৰ পেকেটবোৰ কি কৰা হয় ফুলি থাকে যে কি হয় কিছুমান গেছ সোমাই থয় মানে কি সিহঁত তাত কি সোমাই থয় নাইট্ৰজেনৰ দৰে কিছুমান গেছ সোমাই থয় ঠিক আছে মানে কি কৰিব যেতিয়া আমাৰ তাত গেছসমূহ সোমাই থব নাইট্ৰজেন তেতিয়া কি কৰিব সেই চিপছখিনিয়ে কি কৰিব নোৱাৰিব অক্সিজেনৰ লগত লগ লাগি জাৰণ ঘটিব নোৱাৰিব ফলত কি হ'ব বস্তুটো ভালে থাকে সেইকাৰণে কি কৰে নাইট্ৰজেনৰ গেছ তেনেকুৱা ধৰণৰ গেছসমূহ কি কৰা হয় চিপছৰ পেকেটত সোমাই থোৱা হয় আৰু সেইকাৰণে কি হয় চিপছৰ পেকেটত তুমি যেতিয়া ফালি দিতে কি হয় এটা গেছ যে ওলাই আহে যে সেই গেছটো হৈছে যে কি এই নাইট্ৰজেনৰ দৰে গেছসমূহ ঠিক আছে সেইকাৰণে কি কৰা হয় চিপছৰ পেকেটসমূহত এনেকুৱা গেছ সোমাই থোৱা হয় যদি সোমাই নাথাকে কি হ'ব ই অক্সিজেনৰ লগত লগ লাগি কি হ'ব জাৰণ ঘটিব ফলত কি হ'ব তাৰ পৰা গোন্ধ বা তাৰ সোৱাদটো বেলেগ হৈ যাব ফলত কি হৈ যাব ই ৰেঞ্চিডিটি হৈ যাব বাকী দুৰ্গন্ধিত হৈ যাব ঠিক আছে সেইকাৰণে কি কৰা হয় চিপছৰ পেকেটবোৰত এনেদৰে গেছ সোমাই থোৱা হয় হ'ব আৰু কি হয় 4 নম্বৰ ফ্ৰিজৰ ব্যৱহাৰ জানাই কাৰণ কেলে বস্তুবোৰ যদি বাহিৰত থয় বেয়া হয় গৰম দিনততো বেছি বেয়া হয় আৰু সেইকাৰণে আমি কি কৰোঁ তাত ফ্ৰিজৰ ব্যৱহাৰ কৰোঁ কাৰণ কেলে যদি ফ্ৰিজ ব্যৱহাৰ নকৰোঁ তাত কি হ'ব যদি বাহিৰত উলিয়াই থওঁ তেতিয়া ই বায়ুত থকা অক্সিজেনৰ লগত লগ লাগি কি হ'ব তাৰ পৰা জাৰিত হ'ব ফলত কি হ'ব ই তাৰ পৰা গোন্ধ ওলাব আৰু কি হ'ব এই বস্তুটো গেলি যায় যে সেইকাৰণে আমি কি কৰোঁ ৰেঞ্চিডিটি বা দুৰ্গন্ধিত নহ'বৰ কাৰণে আমি তাক বস্তুসমূহ ফ্ৰিজৰ ভিতৰত ৰাখোঁ ঠিক আছে এইটোতো চবেই জানে হয়নে আৰু এইটো জানা চিপছটো যেতিয়া খুলি দিয়া হয় তেতিয়া কি হয় এটা গেছ ওলাই আহে যে হয়নে সেই গেছটো কেলে সোমাই থোৱা হয় সেই চিপছসমূহ জাৰণ নঘটিবলৈ ঠিক আছে এইকেইটা তোমালোকে লিখি ল'বা হ'ব তোমালোকে যদি এক্সামত আহে ধুনীয়াকৈ লিখি দিবা এইকেইটা তেতিয়া তোমালোকে ফুল মাৰ্কছ পাই যাবা হ'ব এতিয়া ইমানখিনি আছিলে তোমালোকৰ এই চেপ্টাৰটো ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণৰ থিয়ৰিখিনি হ'ব এতিয়া আমি কি কৰিম ইয়াৰ আজি লাষ্টৰ প্ৰশ্নাৱলীখিনি কৰিম ঠিক আছে ইয়াৰ পিছতে আমাৰ কি আছিলে প্ৰশ্নাৱলী এটা আছে তাৰ আমি কুৱেশ্যন 3টা আছে সেইটা কৰিম ঠিক আছে হ'ব তোমালোকে এইখিনি পজ কৰি লিখি ল'বা এতিয়া মহাই দিওঁ এতিয়া বুজি পালা নহয় ৰেঞ্চিডিটি মানে কি হয় আহিব পাৰে এক্সামত 2 মাৰ্কৰ কাৰণে লিখিবৰ কাৰণে তেতিয়াখিনি লিখি দিলে হৈ যাব হ'ব এতিয়া আমি চাই লওঁ যে কি আমাৰ প্ৰশ্নাৱলী প্ৰথম কুৱেশ্যনটো কি দি থোৱা আছে ঠিক আছে এতিয়া আমাক কি কৈছে কুৱেশ্যনটো যে কৈছে কি লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেটৰ দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় মানে কি যেতিয়া আমি কি কৰিম কপাৰ ছালফেটৰ দ্ৰৱ এটাত কি কৰিম লুৰ গজাল এটা সোমোৱাই থ'ম তেতিয়া তাৰ সেই দ্ৰৱটোৰ ৰঙৰ কিয় পৰিৱৰ্তন ঘটে সুধিছে ঠিক আছে এতিয়া তোমালোকৰ মনত আছেনে আমি যোৱা ভিডিঅ'ত যে ডিছকাছ কৰিছিলোঁ এটা কাৰ্যকলাপৰ কথা যেতিয়া আমি অপসৰণ বিক্ৰিয়া ডিছকাছ কৰিছিলোঁ তেতিয়া কি আছিলে আমাৰ যে আমি এটা কি কৰিছিলোঁ কপাৰ ছালফেটৰ দ্ৰৱত লুৰ গজাল সোমোৱাই দিছিলোঁ ফলত কি হৈছিলে লুৰ গজালটোৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰটো অপসাৰিত কৰিছিলে হয়নে আৰু ফলত কি কৰিছিলে সেই দ্ৰৱটোত আমি আইৰণ ছালফেটৰ দ্ৰৱ কি হৈছিলে আমাৰ ফৰ্ম হৈছিলে আৰু সেইকাৰণে কি হৈছিলে আমাৰ কপাৰ ছালফেটৰ যিটো নীলা দ্ৰৱ আছিলে সেইটো আইৰণ ছালফেটৰ পাতল সেউজীয়া দ্ৰৱলৈ পৰিৱৰ্তন হৈছিলে আৰু মানে কি হৈছিলে তাত আমাৰ কপাৰ দ্ৰৱটোক অপসাৰিত কৰিছিলে হয়নে বাকী কপাৰ মৌলটো কি কৰিছিলে আইৰণে অপসাৰিত কৰিছিলে আৰু সেইটোকে আমাক সুধিছে যে কি আমাৰ ইয়াৰ দ্ৰৱৰ ৰংটো কিয় পৰিৱৰ্তন হ'ল বুলি সুধিছে কাৰণ কেলে তাৰ পৰা আইৰণে কি কৰিলে কপাৰ ছালফেটৰ দ্ৰৱটোৰ পৰা কপাৰটোক অপসাৰিত কৰি দিলে আৰু সেইকাৰণে কি কৰিলে ই আইৰণ ছালফেট ফৰ্ম কৰিলে আৰু সেইকাৰণে কি হ'ল তাৰ আমাৰ ৰঙৰ পৰিৱৰ্তন হ'ল ঠিক আছে এতিয়া আমি তাকে লিখিম এতিয়া লিখি লোৱা আনচাৰটো কি হ'ব যেতিয়া লুৰ গজাল এটা কপাৰ ছালফেট দ্ৰৱ এটাত ডুবাই ৰখা হয় তেতিয়া কি কৰিব তেতিয়া লু বা আমি কি বুলি ক'ব পাৰোঁ আইৰণ বুলি ক'ব পাৰোঁ হয়নে আইৰণে কি কৰিব কপাৰ
সালফেটৰ দ্ৰৱৰ পৰা কপাৰ মৌলটো কি কৰিব অপসাৰিত কৰিব আঁতৰাই দিব অপসাৰিত কৰিব হয়নে তাৰপিছত কি আছিল আমাৰ অপসাৰিত কৰিব ফুল ষ্টপ হ'ব কাৰণটো লিখি দিওঁ কাৰণ কি হ'ব যে লু কি হ'ব বাকি আইৰণ কি হ'ব কপাৰতকৈ বেছি সক্ৰিয় হ'ব হয়নে কাৰণ আইৰণ বুলি লিখো ৰবা আইৰণ কি হ'ব কপাৰতকৈ বেছি সক্ৰিয় হয়নে আমি জানো যে কি আমাৰ অপসৰণ বিক্ৰিয়াত কি আছিলে আমাৰ বেছি সক্ৰিয় মৌলটোৱে কি হয় কম সক্ৰিয় মৌলটোক তাৰ পৰা আঁতৰাই দিয়ে মানে কি অপসাৰিত কৰে আৰু এটা কি লিখিম আৰু কি হয় আমাৰ যে আইৰণ সালফেটৰ দ্ৰৱ উৎপন্ন কৰে ঠিক আছে মানে কি হ'ব যেতিয়া মই তাক লো গজলটা সোমাই দিম তাৰ পৰা কপাৰ সালফেটৰ পৰা কপাৰটো অপসাৰিত কৰিব আৰু লগত কি কৰিব আমাৰ আইৰনে সালফেটৰ লগত লগ লাগি কি কৰিব আইৰণ সালফেটৰ দ্ৰৱ উৎপন্ন কৰিব ঠিক আছে এটো হল ফলত কি হ'ব আমাৰ কপাৰ সালফেটৰ দ্ৰৱটোৰ ৰং কি হ'ব নীলা ৰং বুলি লিখো ৰবা দেই কপাৰ সালফেট দ্ৰৱৰ নীলা ৰং পাতল সেউজীয়া ৰঙলৈ কি হয় পৰিৱৰ্তন হয় হয়নে ঠিক আছে এটা ইয়াৰ আমাৰ কি হ'ব বিক্ৰিয়াটো কি হ'ব লিখি দিয়া বিক্ৰিয়াটো কি হ'ব আমাৰ যে আইৰণ আহিব হয়নে মানে কি লো বা কি আইৰণ প্লাস কি হ'ব আমাৰ কপাৰ সালফেট CuSO4 এটো কি হ'ব আমাৰ একোয়াছ হ'ব যেহেতু দ্ৰৱ ই কি ফৰ্ম কৰিব আমাৰ ইয়াৰ পৰা আইৰণটোৱে কপাৰটোক আঁতৰাই দিব আৰু কি ফৰ্ম কৰিব এতিয়া আমাৰ যে আইৰণ সালফেট ফৰ্ম কৰিব হল এটো কি হ'ব একোয়াছ হ'ব প্লাস কি হ'ব আমাৰ কপাৰ সল এটো কি যেহেতু এটা অপসাৰণ কৰিলে ঠিক আছে এটো হ'ব ইয়াৰ আনসাৰটো হ'ব মানে কি হ'ব আমি জানো যে কি যেহেতু এটা কি হৈছে আমাৰ অপসাৰণ বিক্ৰিয়া হৈছে আৰু হেকাৰণে কি হ'ব আইৰণটো যেহেতু কপাৰতকৈ বেছি সক্ৰিয় হেকাৰণে আইৰণে কপাৰ সালফেটৰ পৰা কপাৰ দ্ৰৱটোক বা কপাৰ মৌলটো কি কৰিব অপসাৰিত কৰিব আৰু ই কি ফৰ্ম কৰিব আইৰণ সালফেট ফৰ্ম কৰিব আৰু হেকাৰণে আইৰণ সালফেটৰ ৰংটো কি হ'ব আমাৰ পাতল সেউজীয়া হয় আৰু কপাৰ সালফেটৰ ৰংটো কি হ'ব আমাৰ নীলা হয় আৰু হেকাৰণে কি হয় বুলি কৈছে আমাৰ ৰঙৰ পৰিৱৰ্তন হয় বুলি কৈছে ঠিক আছে মই লিখি লোৱা তোমালোকে তলত কপাৰ সালফেট আৰু আইৰণ সালফেট লিখি দিবা দেই হ'ব এটা আছিল আমাৰ আনসাৰটো হল এটা আমি কি কৰিম ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাওঁ ঠিক আছে তোমালোকে পজ কৰি লিখি ল'বা মই মহাই দিও এটো হ'ব এতিয়া চাই লওঁ আমাৰ 2 নম্বৰ কোৱেশ্চনটো কি দি থোৱা আছে যে কি কৈছে আমাক কাৰ্যকলাপ 1.10 দিয়া বিক্ৰিয়াটোৰ বাহিৰে এটা ডি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া মানে কি কৈছে আমাৰ বুকত যেটো ডি অপসাৰণ বিক্ৰিয়া দি থোৱা আছে তাৰ বাহিৰে আমাৰ বেলেগ এটা উদাহৰণ দিবলৈ কৈছে ঠিক আছে এটা কি হ'ব তাৰ এটা লৈ লোৱা উদাহৰণ কি হ'ব আমাৰ সোডিয়াম ক্লোৰাইড লৈ লোৱা NaCl প্লাস সালফিউৰিক এসিড লৈ লোৱা H2SO4 আৰু এই কি ফৰ্ম কৰিব আমাৰ যে Na2SO4 প্লাস কি ফৰ্ম কৰিব HCl ঠিক আছে আৰু এটা কি হ'ব এটো আমি সন্তুলন কৰিব লাগিব আৰু কি হ'ব কাৰণে ইফালে কি আছে সোডিয়াম দুটা আছে এফালে কি আছে এটা আছে হেকাৰণে এফালে আমি কি দিম 2 দিম
ফলত কি হৈ গ'ল সোডিয়াম দুটা হৈ গ'ল আকৌ এতিয়া কি হৈ গ'ল ক্লোৰিন দুটা হৈ গ'ল এফালে ক্লোৰিন এটা আছে ঠিক তেনেকৈ হাইড্ৰজেন এটা আছে এফালে কি আছে হাইড্ৰজেন দুটা আছে সেইকাৰণে কি হ'ব এইটো আমাৰ 2 হৈ যাব ঠিক আছে এইটো এটা কি হ'ব আমাৰ ডি অপসাৰণ বিক্ৰিয়া কাৰণ কেলে এই সোডিয়াম ক্লোৰাইডৰ সোডিয়াম আয়নটোৱে কি কৈছে এই হাইড্ৰজেনটোক অপসাৰণ কৰিছে ফলত কি সোডিয়াম সালফেট উৎপন্ন কৰিলে ইয়াত ঠিক তেনেকৈ কি হ'ব আমাৰ এই হাইড্ৰজেনটোৱে কি কৰিব ইয়াত সোডিয়ামটোক অপসাৰণ কৰাৰ নিচিনা হৈছে মানে কি এই হাইড্ৰক্লোৰিক এচিড ফৰ্ম কৰিব নহয় এইটো সেইকাৰণে কি হ'ব ইয়াত যিহেতু দুবাৰ অপসাৰণ হৈছে সেইকাৰণে আমি কি ক'ম ইয়াক ডি অপসাৰণ বিক্ৰিয়া বুলি ক'ম ঠিক আছে এইটো হ'ল আৰু এটা তোমালোকে লৈ ল'ব পাৰা যে তোমাৰ সিলভাৰ নাইট্ৰেট প্লাছ সোডিয়াম ক্লোৰাইড ই কি দিব আমাৰ যে সিলভাৰ ক্লোৰাইড প্লাছ কি দিব আমাৰ সোডিয়াম নাইট্ৰেট ঠিক আছে এইটো এটা কি হ'ব আমাৰ ডি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ব কাৰণ কেলে ইয়াৰ সিলভাৰটো কি কৈছে এই সোডিয়ামটোক অপসাৰণ কৰিছে কি সিলভাৰ ক্লোৰাইড ফৰ্ম কৰিছে ইয়াত ঠিক তেনেকৈ হ'ব এই সোডিয়ামটোৱে কি কৈছে আকৌ সোডিয়াম নাইট্ৰেট ফৰ্ম কৰিছে যে ইয়াত কি হ'ব সিলভাৰটো অপসাৰণ কৰাৰ নিচিনা হৈছে সেইকাৰণে কি হ'ব আমাৰ এইটো এটা ডি অপসাৰণ বিক্ৰিয়া হৈ যাব ঠিক আছে হ'ব এতিয়া কি কৰিম আমি 3 নম্বৰটো চাওঁ কি দিয়া আছে তলৰ বিক্ৰিয়াকেইটা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি ল'বলৈ কৈছে এতিয়া আমি জানো যে কি জাৰণ মানে কি আছিলে আমাৰ যি বিক্ৰিয়াত অক্সিজেন যোগ হয় বাকি লাভ কৰে যি বিক্ৰিয়াত আৰু কি হয় হাইড্ৰজেনটো আঁতৰি যায় তাকে আমি কি বুলি কওঁ জাৰণ বুলি কওঁ আৰু আমাৰ এইটোত চোৱাচোন আমাৰ জাৰণ হৈছে নে বিজাৰণ হৈছে আমাৰ কি হৈছে অক্সিজেনটো যিহেতু লাভ কৰিছে সেইকাৰণে কি হৈছে জাৰণ হৈছে আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত জাৰিত হোৱা যিটো পদাৰ্থ হ'ব সেইটো কি হ'ব আমাৰ সোডিয়াম হ'ব কাৰণ কেলে সোডিয়ামে অক্সিজেনটো লৈ কি কৈছে আমাৰ সোডিয়াম অক্সাইড ফৰ্ম কৰিছে সেইকাৰণে কি হ'ব আমাৰ ইয়াত জাৰিত পদাৰ্থটো কি হ'ব আমাৰ যে সোডিয়াম হ'ব ঠিক আছে এটা কি হ'ব আমাৰ এই তলৰটো চাই লোৱা কপাৰ অক্সাইড প্লাছ H2 দিয়া আছে আমি কি ফৰ্ম কৰিছে কপাৰ আৰু পানী ফৰ্ম কৰিছে এটা কি হ'ব আমাৰ আমি ইয়াত কি হৈছে ইয়াত দুটা হৈছে চোৱা এই কপাৰ অক্সাইডটো কি কৈছে কপাৰৰ পৰা কি হৈছে কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো আঁতৰি গৈ কি হৈছে ইয়াত কপাৰ হৈছেগে ঠিক আছে ঠিক তেনে কি হৈ গ'ল যিটো অক্সিজেন আঁতৰি গ'ল সেই অক্সিজেনৰ লগত কি কৰিলে হাইড্ৰজেনটো লগ লাগি কি হৈ গ'ল পানী হৈ গ'ল মানে কি হ'ব ইয়াত আমাৰ জাৰণ আৰু বিজাৰণ দুইটা হৈছে মানে কি হ'ব ইয়াত ৰেডক্স ৰিয়েকশ্যন মানে কি ৰেডক্স বিক্ৰিয়া হ'ব হয়নে বাকি জাৰণ বিজাৰণ বিক্ৰিয়া হ'ব আৰু সেইকাৰণে কি হ'ব ইয়াত জাৰিত পদাৰ্থটো কি হ'ব আমাৰ জাৰিত মানে কি জাৰণ মানে কি জাৰিত হোৱা পদাৰ্থ সেইকাৰণে জাৰিত পদাৰ্থ বুলি লিখিছোঁ মানে কি হ'ব জাৰণ কোনটো হৈছে মানে কি অক্সিজেন কাৰ লগত লাগিছে হাইড্ৰজেন লগত লাগিছে সেইকাৰণে কি হ'ব হাইড্ৰজেন হ'ব H2 বুলি লিখিছোঁ ঠিক আছে মানে কি হাইড্ৰজেন হ'ব বাকি লিখিব পৰা হাইড্ৰজেন বুলি ঠিক তেনেকৈ কি হ'ব আমাৰ বিজাৰিত হোৱা পদাৰ্থ কি হ'ব ইয়াত কপাৰ অক্সাইড হ'ব হয়নে বিজাৰিত পদাৰ্থ কি হ'ব আমাৰ কপাৰ অক্সাইড কাৰণ কেলে কপাৰ অক্সাইডটোৱে কি কৰিলে অক্সিজেনটো আঁতৰি কি ফৰ্ম কৰিলে ইয়াত কপাৰটো ফৰ্ম কৰিলে ঠিক আছে এইটো হ'ব ইয়াৰ আমাৰ আনচাৰটো হ'ব এইখিনি আছিলে আমাৰ প্ৰশ্নাৱলী আনচাৰখিনি ঠিক আছে তোমালোকে লিখি লোৱা হ'ব তোমালোকে এইখিনি পজ কৰি লিখি ল'বা তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই টপিক দুটা আৰু এই কুৱেশ্যনখিনি বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ